শিৱসাগৰত ৰাইজৰ ৰোষত এজন দালাল অভিজিত গগৈ নামৰ ব্যক্তিজনক আঁঠু কঢ়ালে ৰাইজে চাকৰি দিয়া ড্ৰাইভিং লাইসেন্স বনাই দিয়াৰ প্ৰলোভনেৰে একাধিক ব্যক্তিৰ পৰা ধন সৰকোৱাৰ অভিযোগ অভিজিত গগৈৰ বিৰুদ্ধে জোতিৰ নামত ভুৱা ফেচবুকত একাউণ্ট খোলাৰ লগতে ফটো ভাইৰেল কৰি ব্লেকমেইলিং কৰাৰ অভিযোগ জোতিৰ ৰংঘৰ চাৰিআলিৰ সমীপত ভাৰতীয় হিচাপে দুষ্কাৰ্য চলাই আছিল দালাল অভিজিতে একাধিক ব্যক্তিৰ পৰা সংগ্ৰহ কৰিছিল ধন বহু পৰিয়ালৰ পৰা চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি আত্মগোপন কৰি আছিল অভিজিতে আজি ৰংঘৰ চাৰিআলিৰ সমীপতে ভুক্তভোগী ৰাইজে আটক কৰিবলৈ সক্ষম হয় দালালটোক ৰাইজে উত্তম মাধ্যম দি পথৰ কাষত আঁঠু কঢ়াই ৰাখে অভিজিতক ঘটনাস্থলীত জয়সাগৰ আৰক্ষী উপস্থিত হৈ নিজৰ জিম্মাত লৈ অভিজিতক অভিজিত গগৈ লগত মধুলিয়া মোৰ ফাৰ্ম আছিলে ইয়াৰ লগত মই পইচা ধাৰ লৈছিলোঁ দিব পৰা নাই মই 3 তাৰিখৰ ভিতৰত দিম বুলি ক'লোঁ তেওঁলোকে হেৰি কৰিছে ধাৰ বুলি কৈছে এবাৰ চাকৰি বুলি কৈছে মিঠা কথা কৈছে কি কৈছিলে মানে আমাৰ লগত ফাৰ্মিং কৰি থৈ আছিলে মানে 50% ফাৰ্মিং কৰিছিলে ফাৰ্মখন এতিয়া বৰ্তমান বন্ধ কৰা হৈ গ'ল ফাৰ্মখন বন্ধ কৰি আমি নতুনকে মানে এতিয়া 1.5 মাহ 2 মাহমান হৈছে ফাৰ্মখন নাম বেলেগ দৰখ মাটি কিনি লৈ মানে ফাৰ্ম বনোৱাৰ কথা ফাৰ্ম বনাই আছে এতিয়া বনাই আছো আমি ফাৰ্মখন ই মানে ডেইলি মানে হেৰি কৰে কি ফোন কৰে মানে পইচা দে এনেকৈ আৰু পইচাটো মই কৈছো মই পইচা কেলে দিম ফাৰ্মখনৰ কাম লাগি আছে যেতিয়া ফাৰ্মৰ পইচা পালে এনেও পাবিয়ে কিস্তিটো সেইটো কাৰণে সেইটো মানি নলয় মানে এতিয়া কৈছে যে তোৰ ফটো মানে মই ভাইৰেল অলৰেডি দিয়ে দিলে হ'বলা ফটো মোক কেনেকৈ মানে মোৰ মোবাইল তাৰ ওচৰত আছিলে মানে আমাৰ মোবাইল এটা পুৰণা মোবাইল এটা মানে মই নতুন মোবাইল লোৱাত মানে পুৰণা মোবাইলটো এনেই আছিলে ঘৰত সেই মোবাইলটো চলাবলৈ দিয়া আছিলে সেই মোৰ মোবাইলত মানে হেৰি খুলি মোৰ ফেচবুক মোৰ নামত ফেচবুক খুলি ল'লে তাত নতুনকৈ মই গমেই নাপাওঁ ফেচবুক আছে যে মোৰ লগৰ যে ফোন কৰিছে যে হেৰি তোমাৰ মানে ফেচবুক এটা পাইছোঁ বোলে এনেকৈ কিবা ফটো যি ফটো আহিছে এনেকৈ কৈছে মই ফেচবুক তেতিয়া লগালগ চাইছোঁ এই ৰাতি মই 11টা বজাত 12টামান বজাত আমাৰ এয়া টাউনত থানালৈ গৈছিলোঁ ৰাতি 12টামান বজাত পুৰা বৰষুণ দি আছে আজি এসপ্তাহমান হ'ল চাগে থানাত ক'লে যে ৰাতিপুৱা আহিব ছাৰ নাই ৰাতিপুৱা হেৰিটো দিব মানে কি হ'ল সেইটো ক'ব আৰু এনেকৈ ক'লে তাৰপৰা ইয়াক ক'লোঁ সি কৈছে আজিৰ পৰা নকৰোঁ আৰু মাফ কৰি দে নাই মই ফটো চটো মোবাইলটো লৈ যাম মোবাইলটো একচুৱেলি মই লৈ গ'লোঁ এতিয়া মোৰ ওচৰত আছে বাৰু ঘৰত আছে এতিয়া সেইটো গাড়ীখন তাৰপৰা ফাৰ্মখন বন্ধ হোৱাৰ পিছত আমাৰ গাড়ীখন আছে টাটা টিয়াগো হয় সেইখন মানে ভাড়া চাই পাই কয় যে ভাড়াটো মানে ভাড়া মাৰিব লৈ যায় আৰু যিটো ভাড়া হয় মানে আমাক দিয়ে তাৰ পইচাটো তাক দি দিওঁ আৰু পাই লৈ পেলাই সি কি কয় গাড়ীখন মানে দেখাই পেলাই মোৰ গাড়ী মানে কৈ পেলাই কাৰোবাৰ পৰা মানে পইচা চাকৰি দিম বুলি গাড়ীৰ ভিতৰত পইচা ল'লে পইচা লয় তাৰপৰা সেই ল'ৰাবিলাকে মোৰ নাম্বাৰটো কেনেকৈ পায় নাজানো মোলৈ ফোন কৰিছে বা মানুহজনলৈ ফোন কৰে আমাৰ মাক ফোন কৰে মা মিউনিচিপালিটিৰ দোকান আছে মা ওচৰলৈ গৈ মানে কৈছে যে আপোনালোকৰ এনেকৈ পইচা মানে গাড়ীখন হেৰি আছে ৰেকৰ্ডিং আছে আপোনালোকৰ গাড়ী আপোনালোকৰ নামত আছে যে আমাৰ পইচাখিনি ঘূৰাই দিয়ক আমাক ব্লেকমেইল কৰিব ধৰিলে সেই তেনেকৈ এতিয়া লাষ্টত মই উপায় নাপাই গাড়ীখন বিকি দিলোঁ আজি আমাৰ মানুহক কিমানমান টকা মানে আমাৰ গাড়ীৰ কাৰণে সিহঁতৰ টোটেল মই কিমান নাজানো মুঠতে মই ধাৰ 1.5 লাখমান মোক গাড়ীখন বিকি পালোঁ 2 লাখ টকা সেইখিনি মানে মই চব ধাৰ চাৰ বা কাৰোবাৰ 50,000 কাৰোবাৰ 20,000 30,000 সেনেকৈ কৈ ধাৰ মৰা হ'ল তেওঁ লৈছিলে গাড়ীখনৰ ভিতৰত লৈছিলে নাই আমাক মানে ফচাই দিলে গাড়ীখন যে আমাৰ নামতহে আছে এতিয়া তেহেঁতি কৈছে যে আপোনালোকৰ ওপৰত কেছ কৰি দিম মানে গাড়ীখন আপোনালোকৰহে এতিয়া কোনে পইচা লৈছে সেইবোৰ দৰকাৰ নাই আমাক সেইবোৰ ক'বলৈ ধৰিলে মোৰ পৰা পইচা ধাৰ লৈছিলে মই যেতিয়াই ক'লোঁ সি ডেট দিয়ে আজি দিম কালি দিমগৈ মাজতে সি ঘৰলৈ গ'লগৈ গৰু বিহুৰ দিনাত মোক সি ফোন কৰিলে যে ভাইটি তোমাৰ মই পইচাখিনি 2 তাৰিখে দিম এই মাহৰ 2 তাৰিখে দিম বুলি ক'লে মই বোলো ঠিক আছে তুমি দি দিবা কাৰণ 2 তাৰিখে মই বিচাৰি আহিলোঁ মোক কৈছে কি অহা মাহৰ 3 তাৰিখে দিম মই ক'লোঁ যে তুমি দেউতাৰ ওচৰলৈ আহা দেউতাৰ লগত পাতি ল'বা পইচা যিহেতু 30,000 টকা সেই দেউতাৰ ওচৰলৈ নেদায় তাৰপৰা এই ওচৰত আৰু 2জন দাদা আছিলে দাদা আহি পেলাই তাক ৰুমত পালে মই লৈ আহিলোঁ ইয়াত ৰখাই ল'লোঁ আৰু মানুহ আছিলে আমাৰ গাঁৱত চবেই মিলি পেলাই তেখেতক ৰখাই দিলে আপোনালোকক মাতিলে এতিয়া পুলিচক মাতিছে তেখেতক লৈ যাব পইচা ধাৰ লৈছিলে ধাৰলৈ লৈ তাৰপৰা মই ক'লোঁ মোক পইচাখিনি ঘূৰাই দিয়া এই কৈছে নহয় কাম এটা আছে কাম এটা কৰিবা নি মোৰ কাম নালাগে মোক পইচা লাগে মোৰ যিহেতু নিজৰ গাড়ী আছে মই নিজৰ গাড়ী চলা দোকানো আছে মোক কামৰ কোনো জৰুৰত নাই তাক মই সেইটো কথা কোৱাত সি মোক পইচা দিম বুলি ক'লে কিন্তু আজিলৈকে দিয়া নাই লৈ আৰু কাৰোবাৰ লাইচেঞ্চ বনাই দিম বুলি পইচা ল'লে 100 টকা লৈছে পইচা লাইচেঞ্চ বনাই দিম বুলি ফিজ দিম বুলি কিন্তু আজিলৈকে তেওঁ পইচাও ঘূৰাই দিয়া নাই কি নাম এজন নাম অভিজিত গগৈ ঘৰটো আপোনাৰ হেৰি বুলি কৈছে দুলীয়াদান বুলি কৈছে
কিন্তু হয়নে নহয় আমি নাজানো। 13,500 টকা লৈছে। কেলে লৈছিলে? এই ল'ৰাটো লাইচেঞ্চ বনাই দিম বুলি আৰু মানে চাকৰিত মই ভৰাই দিম বুলি কৈছে। কি চাকৰি? এইবোৰ গাড়ী চাড়ী চলোৱা মানে ONGC ভৰাই দিম মানে। কিমান আপোনাৰ তেওঁৰ নামটো কি? তেওঁৰ নাম অজিত গগৈ। অজিত গগৈ। কিমান টকা লৈছে? 13,500। এতিয়া মানে ইয়াতে থাকে ওচৰত, এই অলপ আগত ভাড়া কৰি থাকে। আমাৰ দোকানত আহিয়ে থাকে, এইখন মোৰ দোকান। এই দোকানলৈ আহি থাকে, আহি পিছত সি মানে এইটো ঘটনা কৰিলে। আৰু কৈছিলে মোক কি ৱাশ্বিং মেচিনো দিম বুলি কৈছিলে, ৱাশ্বিং মেচিন দিম বুলি কৈছিলে। তাৰপৰা ফ্ৰিজ এটা দিম বুলি কৈছে, বোলে আহিয়ে আছে। মোৰ পৰা এনেকুৱাকৈ পইচা লৈছে, মানে ৱাশ্বিং মেচিন আহিয়ে আছে। ইমিডিয়েট পইচাটো লাগে। তাৰপিছত মই মানে জোলাগাঁও গৈছিলোঁ, এঘৰৰ পৰা খৰি আনিবলৈ। তাৰপৰা সেই গৈ বাইক লৈ গৈ তাৰপৰা মোক মানে আনিলে। লাইচেঞ্চ কি লাগিব লাগিছিলে? কিয় লাইচেঞ্চ? মানে গাড়ী লাইচেঞ্চ। শিৱসাগৰৰ পৰা পৱন আগৰৱালৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।